যেতিয়া ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাছ কৰি 2-3টা লেটাৰ পায় তেতিয়া বাপেকৰ আনন্দ এনেকুৱাই হয়। দিনৰ ছোৱালীয়ে খুব সুন্দৰকৈ পাছ কৰিছে, বাপেকৰ গাত একেবাৰে তত নাই। তেওঁলোকৰ ভিতৰলৈ সোমাই দেখিছোঁ সকলোৱেচোন কামে কাজে বিজি, এইফালে একেবাৰে পাৰ্টি মানে হেভি। লগতে বায়ে ৰ'ব, বাক কৈছোঁ আপুনি অকলে কষ্ট কৰিব নালাগে, ময়ো লাগি মেলি দিম। আজি আপোনালোকৰ আগত ভিডিঅ' নিদিলে কেনেকৈ হ'ব? ছোৱালীয়ে লেটাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, গতিকে সকলোৱে কাম কাজ কৰি থকা দেখি মইনো কিহৰ কাৰণে ৰখি দিম, ময়ো লাগি গ'লোঁ পোলাও বনোৱাত। ফূৰ্তি আৰু কাম কাজত লাগি দিয়াৰ কাৰণে মোৰ ভাগত মাংস দুপিচ কিন্তু বেছিকৈ পৰিব লাগিব। ৰ'ব, পোলাও দি আছোঁ মই চাউল। মই কিন্তু বনোৱা মেলাত একেবাৰে বেয়া, তথাপিও তেওঁলোকে কৈ আছে কাৰণে মই তেওঁলোকক অকণমান সহায়হে কৰি দিছোঁ। মই যে আপোনালোকক কৈ আছিলোঁ মোনবাই এয়া হৈছে জীয়েক। লগতে মই আকৌ পোলাওখিনি বোলো অকণমান ভাজি লওঁ, কাৰণ পোলাও বনোৱাৰ আগত অকণমান ভাজি ল'লে পোলাওটো খাবলৈ বহুত বেছি সুন্দৰ হয়। কিন্তু এটা কথা কম, বনাই থকাৰ অৱস্থাত এটাই ভাবিছোঁ যে মাইকী মানুহৰ কিন্তু কম কষ্ট নহয়, কাৰণ পোলাও লৰাওঁতে চকুৰ পানী মোৰ ওলাই গৈছে, ইমানেই বেছি ধোঁৱা। যাৰ কাৰণে এই ঘৰখনত ইমান বেছি হাংগামা চলি আছে। তাৰ আঁৰৰ ছোৱালীজনী আপোনালোকক দেখাম, কাৰণ আজি দিছিলে হাই ছেকেণ্ডেৰী ৰিজাল্ট কেনেকুৱা হ'ল, কি কথা, সকলোবিলাক ভণ্টিৰ মুখৰ পৰা আমি জানিম। ভণ্টি, তোমাৰ নামটো কোৱা, প্ৰথম নামটো কৈ দিয়া। মোৰ নামটো তানভীৰ দাসদিকা। আজি তোমাৰ হাই ছেকেণ্ডেৰী দিছে, ৰিজাল্ট কেনেকুৱা হ'ল কৈ দিয়া। ৰিজাল্ট ফাৰ্ষ্ট ডিভিজনৰ এখনত লেটাৰ। কোন কলেজৰ পৰা তুমি হাই ছেকেণ্ডেৰী পাছ কৰিছা? ফুলেশ্বৰীৰ পৰা দিছো। কেনেকুৱা ফিল হৈছে তোমাৰ? ভাল লাগিছে। কিমান বেছি ভাল লাগিছে? এইফালে পেহীয়েক। মই পেহীয়েক হয়। ভতিজাজনীয়ে ভালকে পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন, আৰু আপোনাৰ বিউটিত লেটাৰ পাইছে। আমি খুব আনন্দিত হৈছো, সেইকাৰণে চবে একেলগ হৈ আছো। আৰু আমাৰ জাকিৰ আমাৰ ভাইটি হয়, সি ধুনীয়াকে ভিডিঅ' এটা কৰিছে। দোৱা কৰিব তাই যে BA টো ভালকে কৰিব পাৰে। ভণ্টি, তুমি কোৱা, এইবাৰ হাই ছেকেণ্ডেৰী দিয়া সকলো ল'ৰা ছোৱালীলৈ তুমি কি ক'ব বিচাৰা? এইবাৰ হাই ছেকেণ্ডেৰী দিয়া সকলো ল'ৰা ছোৱালীয়ে মই মৰম আৰু শুভেচ্ছা জনাইছো, আৰু সিহঁতি যাতে এনেকেই আগবাঢ়ি যায়, আৰু মোলেও সকলোৱে দোৱা কৰিব। আৰু চাই থাকোঁতে এইফালে পোলাও কমপ্লিট, ওপৰত গাবোৰ দি দিলে। এইবাৰ কিন্তু বায়েকৰ লগত ভনীয়েকো লাগিছে। মুঠতে তেহেঁতি পোলাও বনাইহে এৰিব, আৰু বনাই কমপ্লিট হৈও গ'ল। মুঠতে ৰাতি পাৰ্টি খাবলৈ যোৱাৰহে কথা। সুন্দৰকৈ পাছ কৰা হাই ছেকেণ্ডেৰী তানবীৰাৰ মাক আৰু বাপেক। ছোৱালী ইমান সুন্দৰকৈ পাছ কৰিছে, অনুভৱটো কৈ দিয়কচোন। আসসালামু আলাইকুম। অনুভৱ মানে কি ক'ম আৰু, যেনেকে বিচাৰিছিলো আন্দাই তেনেকে দিছে, আৰু ইমান নিবিচাৰো। এয়া হৈছে তানবীৰাৰ নানীয়েক। আপোনাৰ নাতিয়ে যে ইমান সুন্দৰকৈ পাছ কৰিছে, আপোনাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে, খুচি লাগিছে, বহুত খুচি লাগিছে। বহুত খুচি লাগিছে। এয়া হৈছে জেঠাইক, একেবাৰে গেলেকীৰ পৰা আহি গৈছে ছোৱালীৰ ৰিজাল্টটো শুনি, আৰু তেওঁ কিন্তু ভিডিঅ'ত ওলাবলৈ বহুত বেছি লাজ পায়, তথাপিও অকণমান উঠাই দিছোঁ ফেমিলিৰ মানুহ বুলি। বাকী আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ